তৰাৰ ৰাজ্য বা গেলেক্সি বুলি কোৱা হয়। এনেকুৱা ধৰণৰ গেলেক্সি বিশ্ব ব্ৰহ্মাণ্ডত বহুত আছে, বহুত হাজাৰ আছে। আৰু এনেকুৱা এটা গেলেক্সিতে আমি আছোঁ। আমাৰ গেলেক্সি নামটো হৈছে মিল্কি ৱে বা হাতীপতি। নিশ্চয় নামটো শুনিছে সকলোৱে, মিল্কি ৱে বা হাতীপতি। আৰু আমাৰ এই হাতীপতিতে আছে প্ৰায় 200 বিলিয়ন তৰা। আৰু ইমানবিলাক তৰাৰ ভিতৰত তাৰে এটা হৈছে আমাৰ পৃথিৱীখন। আপোনালোকৰ হয়তো মনত আছে ডাঙৰসকলৰ যে 1984ত স্কোৱাড্ৰন লিডাৰ ৰাকেশ শৰ্মাই প্ৰথমে ভাৰতখন চাইছিলে, হয়নে? মহাকাশৰ পৰা পৃথিৱীখন চাইছিলে, মনত আছেনে? গতিকে তেওঁ চাই পেলাই কেনেকুৱা ধৰণৰ অনুভৱ কৰিছিলে, উপভোগ কৰিছিলে। গতিকে তেনেকুৱা অনুভৱ আমাৰো আহিব যদিহে আমাৰ ভাগ্য হয় পৃথিৱীখন চোৱাৰ। এইখন হৈছে আমাৰ পৃথিৱী। আৰু পৃথিৱীৰ এটা ফাল সদায় পোহৰ, আনটো ফাল ৰাতি। কিহৰ কাৰণে? কাৰণ সূৰ্যটো এফালে থাকে, হয়নে? গতিকে এফালে দিন, এফালে ৰাতি। কিন্তু আমি পৃথিৱীৰ চাৰিওফালে একেলগে সকলোৱে বহি আছো। এফালে দিন কৰিলে, এফালে ৰাতি কৰিলে সকলোৱে অসুবিধা হ'ব। সেইকাৰণে আমি কি কৰিম? গোটেই পৃথিৱীখনক সমানভাৱে পোহৰাই দিম। লাইটটো নামাৰিব, আমি গোটেই পৃথিৱীখন সমানভাৱে পোহৰাই, যাতে আমি ভালকৈ চাব পাৰোঁ। আচ্ছা, ইয়াতে যে আমি দেখিলো বগা বগা এইবিলাক কি হ'ব পাৰে? ওপৰবিলাক মেঘবিলাক জানো এনেকে স্থিৰ হৈ থাকে? মেঘবিলাটো গতি কৰি থাকে, হয়নে? ইয়াতে স্থিৰ হৈ আছে, তেতিয়াহ'লে ভুল হৈছে। তেতিয়াহ'লে আমি ৰিয়েল টাইমত আমি চাম এনেকৈ মেঘবিলাক। আৰু আমি যদি ওপৰৰ পৰা চাওঁ আৰু এনেকুৱাকৈ মেঘবিলাকৰ গতিবিলাক দেখা পাওঁ, এই গতিবিলাক চাই পেলাই আমি ক'ব পাৰিম ক'ত চাইক্লন হৈছে, হয়নে? এইবিলাক আমি মেঘবোৰ চাওঁচোন কেনেকুৱাকৈ ঘূৰি ঘূৰি পাক ঘূৰি খাইছে কিছুমান, হয়নে? আৰু নৰ্মেলি কি হয়, এই চাইক্লনবিলাক কি হয় সাগৰৰ মাজৰ পৰাই তাৰ পৰা লাহে 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 পাৰলৈ আহি পেলাই পাব। এটা আহিছিল নহয় চাইক্লন, এটা ডাঙৰ চাইক্লন। তাৰ কাৰণে দেৱালী সময়তে বৰষুণ দিছিলে। কি নাম আছিলে? ক'ত ক'ত হয়, ক'ত ক'ত বেছিকৈ হয়, আমি এই ছবিখন চাই পেলাই আমি ক'ব পাৰিছো, হয়নে? যোৱা এক মাহৰ ডাটা আছে ইয়াতে, অলপ ডেটটো লিখা আছে, তাৰিখটো লিখা আছে। 25 অক্টোবৰ, 26 অক্টোবৰ। গতিকে 26 অক্টোবৰ কেনেকুৱা ধৰণৰ আছিলে, গতিকে চাব এতিয়া এই মেঘবিলাকৰ কাৰণে কি হৈছে, আমি ভালদৰে পৃথিৱীৰ পৰিমাণ দেখা পোৱা নাই, হয়নে? নীলাংক কি হয়? পানী, ন? পানী আৰু বাকীবিলাকতো পাম। ঠিক আছে, মেঘখিনি গুচাই দিওঁ, মেঘখিনি গুচাই পেলাই আমি ভালদৰে চাম। ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে ন? ইয়াতে নীলাংক বহুতখিনি আগুৰি আছে। পৃথিৱীৰ উপৰিভাগত কিমান অংশ পানী আছে? 71 ন? আমাৰ কিতাপত লিখা আছে 71 মান আছে। আৰু আমি যদি ভালদৰে চাওঁ, এই পৃথিৱীৰ সাগৰ মহাসাগৰৰ মাজত কিছুমান অলপ দ্বীপো আছে, ন? আইলেণ্ড কিছুমান আছেনে? মাজত কিছুমান আইলেণ্ড আমি দেখা পাইছোঁ। আৰু কোনখন দেশৰ কি নাম, মই নামবিলাক লিখি দিম ইয়াতে, ঠিক আছে? মই নামবিলাক লিখিও দিছোঁ ইয়াতে। আমাৰ ভাৰতবৰ্ষখন বিচাৰি পাইছেনে কোনোবাই? আচ্ছা, আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলখন দেখা পাইছেনে? আমাৰ কিমান সেউজীয়া হৈ আছে, ন? উত্তৰ পূৰ্বাঞ্চলখন। কিন্তু বাকী কিছুমান ঠাই আছে পৃথিৱীৰ ওপৰত য'ত গছ গছনি একেবাৰে নাই। আমি ইমান অষ্ট্ৰেলিয়া চাব পাৰোঁ, একেবাৰে গছ গছনি কম আছে, হয়নে? আৰু একেবাৰে তলত কি আছে? একেবাৰে তলত দক্ষিণ মেৰু কি হয়? এইখন ডাঙৰ বৰফৰ মহাদেশ কি হয়? এণ্টাৰ্কটিকা। গোটেই বৰফে আগুৰি আছে। এয়া হৈছে দিনৰ ভাগৰ দৃশ্য।
কাৰণ সূৰ্যৰ পোহৰ পৰিছে, সূৰ্যৰ পোহৰ পৰাৰ কাৰণে আমি ধুনীয়াকৈ দেখা পাইছোঁ। কিন্তু যদি আমি ৰাতি চাওঁ পৃথিৱীখন কেনেকুৱা লাগিব? সূৰ্য থাকিব নেকি? সূৰ্য ক'ত যাব? সূৰ্য পিছফালে আছে তাৰমানে, হয় নহয়? আৰু মই যদি ইফালে ৰাতি দেখা পাই যে আমাৰ সূৰ্যটো সিফালে আছে থাকিব, অৰ্থাৎ বিপৰীত দিশটো সদায় ৰাতি হৈ থাকে। আৰু ইয়াত যে আমি পোহৰবিলাক দেখা পাইছোঁ, পোহৰৰ বিজুলীবিলাক সেই দেশ মহাদেশবিলাকৰ ওপৰত ঠাইবিলাকৰ পৰা ওলাইছে, এই পোহৰবিলাক কিন্তু চব আৰ্টিফিচিয়েল লাইট। এইবিলাক কিন্তু সূৰ্যৰ পৰা পোৱা পোহৰ নহয়। কিহৰ লাইট হ'ব পাৰে এইবিলাক? ইউজ কৰি পেলাই পোৱা ন? ক'ৰবাত ঘৰৰ লাইট হ'ব পাৰে, ফেক্টৰী লাইট আছে, ৰাস্তাৰ লাইট আছে, হয়নে? এইবিলাক লাইট মিলি পেলাই এই পোহৰবিলাক আমি দেখা পাইছোঁ। এতিয়া কিছুমান ঠাই আছে বেছি পোহৰ আছে আৰু কিছুমান ঠাই আছে য'ত একেবাৰে পোহৰ কম আছে, হয়নে? তাৰমানে পোহৰ থকা ঠাইবিলাক আমি কি ক'ব পাৰোঁ? হয়তো তাতে মানুহ বেছি আছে বা উন্নত দেশ বুলি ক'ব পাৰোঁ, হয়নে? আৰু য'ত পোহৰ নাই আমি হয়তো ক'ব পাৰোঁ যে সেইবিলাক হৈছে মৰুভূমি হ'ব পাৰে বা ফৰেষ্ট হ'ব পাৰে, হয়নে? যিয়েই নহওক কিয় এটা কথা সদায় মনত ৰাখিবা, যিখন দেশে বেছি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিছে তেওঁলোকে কিন্তু অলপ প্ৰদূষণো কৰে, কাৰণ প্ৰায় 40% বিদ্যুৎ কিন্তু উৎপন্ন কৰে আমাৰ কয়লা অৰ্থাৎ থাৰ্মেল পাৱাৰ ষ্টেচনৰ পৰা। গতিকে তাৰ পৰা কিমান গেছ হয় ন? তেতিয়া ছাৰে ক'লে নহয় কিছুমান পলিউশ্যন হয়, আমাৰ গ্ল'বেল ৱাৰ্মিঙৰ প্ৰব্লেম হৈছে, হয়নে? কথাটো হৈছে কি অকল ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিলে কি গ্ল'বেল ৱাৰ্মিঙৰ প্ৰব্লেম হয় নেকি? বেলেগ আৰু বেলেগ কাৰণ নাই নেকি? আছে। আমি ইয়াতে এচি ব্যৱহাৰ কৰি আছোঁ, গেছ নিৰ্গত হৈছে, বহুত কাৰণ আছে। তেনেকুৱা অন্য এটা কাৰণ হৈছে, বিশেষ এটা কাৰণ হৈছে আকাশত যে এৰোপ্লেনবিলাক উৰি থাকে, সেই এৰোপ্লেনবিলাক কি ইন্ধন ইউজ কৰে? যিয়ে নকৰক কিয় তাৰ পৰা গেছ ওলাই গোটেই বায়ুমণ্ডলত এৰি দিছে, হয় নহয়? গতিকে তাৰ পৰাও বহুত কাৰ্বন ডাই অক্সাইডৰ লেয়াৰ হৈ গৈছে বায়ুমণ্ডলত। এই সৰু সৰু পোহৰৰ বিন্দুবিলাক কি হয়? একোখন এৰোপ্লেন। আকাশত কিমান এৰোপ্লেন উৰি আছে আমি কল্পনাই কৰিব নোৱাৰো, হয়নে? আমি ভাবো যে আকাশত 10খন 20খন বা 100খন প্লেন উৰে, নহয়। গোটেই পৃথিৱীত যদি আমি চাওঁ প্ৰায় 1.5 লাখ 2 লাখ এৰোপ্লেন উৰে এদিনত 24 ঘণ্টাত। অকল আমেৰিকাৰ আকাশতে প্ৰায় 87,000 এৰোপ্লেন উঠা নমা কৰে। গতিকে প্ৰত্যেকখন এৰোপ্লেনে পলিউশ্যন কৰি আছে। গতিকে এনেকৈও আমাৰ মানে গ্ল'বেল ৱাৰ্মিঙৰ এটা প্ৰব্লেম হৈ আছে, হয়নে? এতিয়া যদি আমি অকল আমেৰিকাখন চাওঁ, মোৰ সোঁফালে যিসকল বহি আছে তেখেতসকলে চাওক আমেৰিকাৰ উত্তৰ আমেৰিকাখন চাওক কিমান এৰোপ্লেন। মই অলপ নমাই দিছোঁ, চাওক। যেন এনেকুৱা লাগে যেন এখন প্লেনে আন এখন প্লেন খুন্দা মাৰি দিব। মই এইফালেও দেখাইছোঁ, বাওঁফালে যিসকল বহি আছে কিমান এৰোপ্লেন, হয়নে? আচৰিত লাগে। কিন্তু আমি দেখা নাপাওঁ এইকাৰণেই, কাৰণ এই প্লেনবিলাক মেঘৰ ওপৰে যায়, সেইকাৰণে আমি বহুত প্লেন আমি দেখা নাপাওঁ। কিন্তু নামিবৰ সময়ত বা উঠিবৰ সময়তহে অলপ তলত থাকে মেঘৰ, হয়নে? আচ্ছা, মই কিন্তু এটা বুজি দিব পাৰিছোঁ। এতিয়া এই ছবিখন মই দেখুৱাইছিলোঁ, এই ছবিখন মোৰ খুব ভাল লাগে। তোমালোকৰ ভাল লাগে নে বেয়া লাগে? কাৰণ ইমান ধুনীয়া নীলা হৈ আছে সাগৰ পানী একদম। এতিয়া কথাটো হৈছে এই ছবিখন দেখুৱাৰ উদ্দেশ্য এটা হৈছে মোৰ, প্ৰথমতে চোৱা সেউজীয়াটিতো আমি ক'লোৱেই ফৰেষ্ট লেণ্ড, হয়নে? তাতে ৰঙচুৱাবিলাক হয়তো ক'ৰবাত মানে হেৰি হৈ আছে, এই ডেজাৰ্ট এৰিয়া হিচাপে আছে বা গছ গছনি কম আছে, হয়নে? এতিয়া কথাটো হৈছে আমাৰ মাটিৰ ওপৰত থকা উচ্চ পৰ্বতখনৰ নামটো কি? হিমালয়ৰ ওপৰত মাউণ্ট এভাৰেষ্ট আছে, হয়নে? এনেকৈ আমাৰ গোটেই কণ্টিনেণ্টবিলাকৰ ওপৰত দেশ মহাদেশৰ ওপৰত বহুত তেনেকুৱা সুউচ্চ পাহাৰ পৰ্বত আছে, আছে কি নাই? অকল হিমালয়তে নহয়, আৰু আছে পাহাৰ পৰ্বত। কিন্তু মাটিৰ ওপৰতে আছে নে পানীৰ তলতো আছে? পানীৰ তলতো আছে, গুড। কিন্তু পানীৰ তলত হোৱাৰ কাৰণে আমি তাক দেখা নাপাওঁ। আমি যদি পানীখিনি গুচাই দিব পাৰোঁ তেতিয়া দেখা পাম, গুড।
এতিয়া মই কি কৰিম, মই পানীখিনি গুচাই দিম, মই এই নীলা পানীখিনি গুচাই দিম, লাহে লাহে গুচাই দিম। অলপমান গুচালে হয়তো তাৰ ওখ পাহাৰ পৰ্বত যিখিনি থাকিব তাৰ ওপৰবিলাক আমি দেখা পাম প্ৰথমতে, কাৰণ সেইবোৰ ওলাই যাব নহয় পানী কমিলেই, হয়নে নহয়? গতিকে মই এতিয়া লাহে লাহে অলপ গুচাই দিম দেই, পানী অলপ গুচাই আছো, মই গুচাই আছো। প্ৰথমতে এইখিনি বামখিনি মাটিৰ কাষৰ যিখিনি বাম আছে, যিবিলাক মানে মাটিৰ কাষৰ যিখিনি পানী থাকে সেইখিনি লাহে লাহে দেখা পাইছো আমি, হয়নে? আমি যিবিলাক চি বিচ বুলি কওঁ তাৰ লাহে লাহে পানী কমি গৈ আছে, আৰু অলপ কমাই দিছো, আৰু লাহে লাহে কমি এই ইয়ালৈ। এতিয়া চাওঁ, যদি আমি মাজত আমাৰ নীলা অংশৰ মাজত আৰু সাগৰ মহাসাগৰৰ মাজত কিছুমান বগা বগা ওখ দেখা পাইছো, হয়নে? এইবিলাক হৈছে পাহাৰ পৰ্বত, পানীৰ তলত থকা পাহাৰ পৰ্বত। আৰু এই যে পাহাৰ পৰ্বত ধুনীয়াকৈ এটা লাইনত আছে, হয়নে? এই লাইনবিলাক আচলতে কেনেকৈ হৈছে পাহাৰ পৰ্বতবিলাক? তাৰমানে কি হয়, আমাৰ গোটেই উপৰিভাগ, পৃথিৱীৰ যিটো উপৰিভাগ তাক আমি খোলা বুলি কওঁ, প্লেট বুলি কওঁ, ঠিক আছে? এই প্লেটবিলাক কি হয়, এখনে আনখনলৈ কেতিয়াবা খুন্দা খাই যায়, আৰু খুন্দা খালে কি হয় ভূমিকম্প হয়, আৰ্থকুৱেক হয়। আৰু সেই যে লাইনবিলাক, প্লেটৰ মই বাউণ্ডাৰী লাইনটো মই আঁকি দিছো বাৰু ইয়াতে, প্লেটৰ বাউণ্ডাৰী লাইনটো দেখিছেনে? য'ত পাহাৰ পৰ্বত দেখা পাইছিলো লাইনবিলাক, সেই প্লেটৰ লাইনতেই এই পাহাৰ পৰ্বতৰ সৃষ্টি হৈছে। আমাৰ হিমালয়খনো তেনেকেই সৃষ্টি হৈছে, খুন্দা খাই পেলাই। এখন প্লেটে আন এখন প্লেট যেতিয়া খুন্দা খাই গ'ল, তেতিয়া হিমালয়খন ওপৰলৈ উঠি আহিলে। গতিকে সাগৰ তলিতো এনেকুৱাকৈ পাহাৰ পৰ্বতৰ সৃষ্টি হৈছে। আৰু তাৰ ফলত কি হয়, ভূমিকম্প হয় ন? আৰু এয়া হৈছে ভূমিকম্প হোৱা কেইটামান অঞ্চল দেখুৱাইছো। যোৱা এমাহত ক'ত ক'ত ভূমিকম্প হৈছিলে আজিৰ তাৰিখলৈ, আজিৰ তাৰিখত চাব পাৰে। 18 অক্টোবৰ লিখা আছে, 20 অক্টোবৰ আহিলে, 21 অক্টোবৰ, 22 অক্টোবৰ, এনেকৈ ডেটবোৰ দিয়া আছে। সেই তাৰিখত পৃথিৱীৰ কোন কোন অঞ্চলত ভূমিকম্প হৈছিল আমি এই ছবিখন চাই আমি ক'ব পাৰিম। আৰু কিমান ডাঙৰ হৈছিলে আৰু কিমান সৰু হৈছিলে, তাৰ যিটো চাৰ্কুলটো ওলাইছে বৃত্তটো, সেই চাইজটো চাই পেলাই আমি ক'ব পাৰিম। 3, 4, 5, 6, 7, 8 ৰিষ্টাৰ স্কেলত আমিতো চাই পেলাই ক'ব পাৰিম যে ক'ৰবাত কিছুমান ঠাই আছে যে সঘনাই ভূমিকম্প হয়, হয়নে? সঘনাই হয়, আৰু কিছুমান ঠাই আছে য'ত একেবাৰেই নহয় বুলি ক'ব। তাৰমানে য'তেই সেই বাউণ্ডাৰীবিলাক আছে, প্লেটৰ বাউণ্ডাৰী, তাতে সেইখিনিতে বেছিকৈ ভূমিকম্প। কোনোবাই কিবা সুধিব নেকি? প্ৰশ্ন আছে কাৰোবাৰ লগত? এই কথা কৈছে, এই যে ভূমিকম্প, মাটিত ভূমিকম্প হ'লে জোকাৰণি হয়, ঘৰ চৰ ভাঙি যায়, প্ৰায় 6 ৰিষ্টাৰ স্কেলত, 6ৰ ওপৰ হ'লেহে অলপ প্ৰব্লেম হয় ন? কিন্তু 3, 4ত তেনেকুৱা বিশেষ ডিষ্ট্ৰাকশ্যন নহয়। এতিয়া যদি সেই ভূমিকম্প পানীৰ তলত হয়, কি হ'ব পাৰে? চুনামি হয়। পানীৰ তলত হ'লে চুনামি হয়। এনেকুৱা এটা চুনামি মই দেখাব বিচাৰিছো। 2004 চনত 26 ডিচেম্বৰ ঘটনা, একেবাৰে ৰাতিপুৱা সময়ত যেতিয়া এটা ভূমিকম্প হৈছিলে আমাৰ ভাৰতবৰ্ষৰ। অলপ যিবোৰ ডাঙৰ আছে তেখেতসকলে হয়তো জানিব পাৰিব, মনত আছে যদি। একেবাৰে প্ৰতিনিধিত্ব কৰিব পাৰি। আমাৰ ভাৰতবৰ্ষৰ তলফালে এটা লাইন এটা দিয়া আছে, সকলোৱে চাওঁ, বগা লাইন এটা। তাৰ পৰা চুনামি, য'ত আন্দামান নিকোবৰ আইলেণ্ডটো আছে তাৰ তলত, আমাৰ ইণ্ডোনেছিয়াৰ কাষত, দেখিছেনে সকলোৱে? তাৰে পৰাই তাতে ভূমিকম্পটো হৈছিলে, আৰু তাৰে পৰাই চুনামিটো আৰম্ভ হৈছিলে। ঢৌবিলাক, চুনামি মানে কি? ঢৌ। আৰু সাগৰৰ পানীৰ ঢৌ বহুত ওপৰলৈ 40 ফুট 50 ফুট ওপৰলৈ উঠি যায়। উঠি যাই সেই ঢৌবিলাক লাহে লাহে আগুৱাই গৈ থাকে। সেই পইণ্টৰ পৰা আগুৱাই গৈ 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 য'তেই মাটি পায় তালৈ সেই মাটিলৈ ওপৰলৈ উঠি আহি যায়। তাতেই গোটেই পানীৰে মানে ঘৰ বাৰী ডুবাই দিয়ে। তেনেকৈ বহুত মানুহৰ মৃত্যু হয়। কিন্তু যিমানেই দূৰলৈ যায় এই ঢৌবিলাকৰ মাত্ৰাটো কমি যায়। গতিকে দূৰত থকা ঠাইবিলাকৰ সিমান বেছি একো ক্ষতি নহয়। এতিয়া মই সেইটো এটা এনিমেশ্যন যোগেদি দেখাম। মই 4টা মই ভাগ কৰিছোঁ, যাতে সকলোৱে নিজৰ নিজৰ ঠাইৰ পৰা দেখা পায়।
এনিমেশ্যনটো এই ঢৌবিলাক কেনেকৈ চুনামিটো কেনেকৈ আগবাঢ়ি গৈছিলে সকলোৱে চাবলৈ কৰিব ঠিক আছে কেনেকৈ গৈছে ক'ত ক'ত খুন্দা খাইছে যিমানে দূৰলৈ গৈছে তাৰ এইটো সকলো কমি গৈছে কিন্তু ওচৰত থকা ঠাইবিলাক কিন্তু বেছি ক্ষতি হৈছে ওচৰত থকা ঠাইবিলাকৰ কিন্তু বেছি ক্ষতি হৈছে যেনেকৈ আমাৰ শ্ৰীলংকা ইণ্ডিয়া বাংলাদেশ ইণ্ডোনেছিয়াতে প্ৰায় 1.5 লাখ মানুহৰ মৃত্যু হৈছিলে সেই চুনামিত আৰু বহুত দূৰলৈ প্ৰায় দুদিনত বহুত দূৰলৈ গৈছিলে এতিয়া সূৰ্য দিছো গৰম লাগিছে সকলোৰে এতিয়া অকণমান সূৰ্য আছে অলপ লাগিছে ন মোৰ অলপ ভাবিছে গৰম লাগিছে গতিকে সূৰ্যৰ ওচৰত বেছি সময় নাথাকো এতিয়া সূৰ্যত আমি কিছুমান এনেকুৱা অগ্নিপিণ্ড দেখা দেখিছেনে কিছুমান অগ্নিপিণ্ড ওলাইছে এইবিলাক আমি সোলাৰ ফ্লেয়াৰ বুলি কওঁ ইংৰাজীত আৰু এইবিলাক বহুত কিলোমিটাৰ ওপৰলৈ উঠি আহে মানে অস্থিৰ হৈ আছে তাতে সেইবিলাক আৰু সূৰ্যৰ উপৰিভাগৰ টেম্পাৰেচাৰ তাৰ সাৰফেস টেম্পারেচার অ্যারাউন্ড 5800 ডিগ্রি সেলসিয়াস আসলে তার রংটো এতিয়া ইয়েলো বুধ গ্ৰহ আৰু বুধৰ পিছতে শুক্ৰ এতিয়া আমাৰ সমগ্ৰ যিটো গ্ৰহ আছে সেইটো হৈছে শুক্ৰ গ্ৰহ এতিয়া বুধ গ্ৰহটো আটাইতকৈ ওচৰত থাকে সূৰ্যৰ ওচৰত আৰু তাৰ পিছত থাকে শুক্ৰ গ্ৰহ তেতিয়াহ'লে কোনটো গ্ৰহ বেছি গৰম হ'ব শুক্ৰ নে বুধ বুধ গ্ৰহ ন আমাৰ কিতাপত কি লিখা আছে শুক্ৰ গ্ৰহ মানে কিতাপত ভালকৈ পঢ়ি চাবা এবাৰ যে আটাইতকৈ বেছি গৰম আমাৰ শুক্ৰ গ্ৰহ বুধতকৈ বেছি গৰম কিহৰ কাৰণে এই যে আমি যে কওঁ যে গ্ৰীণ মাৰ্চ কাৰণ আমি মাৰ্চত আমি খালি চকুৰে যে চাওঁ মংগল গ্ৰহ তাক আমি ৰঙাই দেখা পাওঁ আৰু সেইকাৰণে তাক ৰঙা গ্ৰহ বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় উজ্জ্বল হৈ আছে আৰু কিছুমান অলপমান মানে ব্লেক হৈ আছে আচ্ছা এটা কথা মই কওঁ যে আমি যে খালি চকুৰে চাওঁ আৰু ইয়াতে আমি চাইছোঁ তাৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি কি ডিফাৰেঞ্চ কোৱা 8টা গ্ৰহ আমাৰ 8টা গ্ৰহ নে 9টা গ্ৰহ 8টা গ্ৰহ 9টা গ্ৰহ কিয় নহ'ল আগতে 9টা গ্ৰহ আছিল 52টা গ্ৰহ প্লুটো গ্ৰহ বুলি কিয় নধৰে আচ্ছা ঠিক আছে বিচাৰিব অসুবিধা হৈ যায় কিন্তু ইয়াতে এটা পইণ্ট আছে সূৰ্য এটা দেখুৱাইছে তৰা এটা যাক নাম দিয়া হৈছে আলফা চেণ্টুৰী বুলি কোৱা হৈছে হয়নে আলফা চেণ্টুৰী প্ৰক্সিমা চেণ্টুৰী নাম শুনিছা আমাৰ সূৰ্যৰ আটাইতকৈ ওচৰত থকা তৰা